বুজি তাংক ভক্তি কৰি জগতকে যদি ৰধা ইন্দ্ৰ তুমি তথাপি তাৰিতে হৰি আৰাম শুনিও ঈশ্বৰ কৃষ্ণৰ মহিমা পৰম আশ্চৰ্য আতি মহা যত্ন পাপিকো নিস্তাৰে তাহাৰ নাম ভকতি বৰ্মবধি পিতি বধি মাতি বধি গুৰু বধি যিটো জন গৰু তিৰি মাৰে বিশ্বাসঘাতক অনুযত পাপী গণ। জয় কৃষ্ণ, জয় কৃষ্ণ। এই গুৰু সমস্ত আই মাতৃৰ সমস্ত সবাৰ শ্ৰীচৰণত আমি কৌটি কৌটি প্ৰণিপাত সেৱা নিবেদন কৰি আজি আমাৰ এই মহাভাগৱতৰ অনুষ্ঠানৰ পৰৱৰ্তী আমি আলোচনা কৰিবলৈ যত্ন কৰিম। অজানিত আমাৰ অনেক দুখ ত্ৰুটি নিশ্চয় হ'ব। সৰ্বদোষ আপোনাসকলে নিজৰ দাসৰ দাস বুলি যে আপোনালোকৰ চৰণতে ঠাই দি কৃপা কৰে, তাৰ কাৰণে সবাৰ শ্ৰীচৰণত পুনৰবাৰ আমি কৌটি কৌটি সেৱা নিবেদন কৰিছোঁ। এই গুৰু সমস্ত ইতিমধ্যে বৃত্তাসুৰ বধ হৈ গ'ল আৰু এই বৃত্তাসুৰ বধ ইন্দ্ৰৰ দ্বাৰা হোৱা বুলি জগতক প্ৰতীয়মান কৰা হ'ল। আৰু এই বৃত্তাসুৰৰ বধৰ পিছত তিনি ত্ৰৈলোক্যত দেৱতাসকলক লগত লৈ সমস্তৰে আনন্দৰ কেৱল জোৱাৰ উঠিছে, আনন্দ উৎসৱ কৰিছে। দেৱতাসকলৰ আনন্দটো কিবাই নাই, কাৰণ তেওঁলোকে হেৰুৱা ৰাজ্য পুনৰ বৃত্তাসুৰক বধৰ জৰিয়তে লাভ কৰিছে। কিন্তু যিজন স্বৰ্গৰ ৰজা ইন্দ্ৰ, যাৰ আঘাতত বা যাৰ কাৰণত বৃত্তাসুৰৰ দৰে মহাদৈত্য বধ হ'ব লগা হ'ল, সেই ইন্দ্ৰৰ মনত অকণমানো সুখ নাই, শান্তি নাই। যে এই কথাষাৰ সুকমণিয়ে পৰীক্ষিতৰ আগত কৈ আছে। পৰীক্ষিতৰ মনত সেই নানান ধৰণৰ শংকাটো আহি গ'ল যে কাৰণ কি বুজি পোৱা নাই। যি মহাদৈত্যক বধ কৰিবৰ কাৰণে দেৱতাসকলৰ জৰিয়তে ইন্দ্ৰই এই অসম্ভৱকো সম্ভৱ কৰ্মটো কৰিলে, তাকো কৃষ্ণৰ কৃপাত কৰা কৰ্মৰ দুখ কিবা থাকিব পাৰে নেকি? গতিকে এই কৰ্মত সমস্তবিলাকে আনন্দৰ ভোগ কৰি উৎসৱ কৰিছে, অথচ মূল কৰ্মৰ ভূতাজন ইন্দ্ৰৰ মনত কিয় ইমান দুখ? এই প্ৰশ্নটো সোধাৰ পিছত সুকমণিয়ে পৰীক্ষিত যাক ইয়াৰ ৰহস্যৰো ৰহস্য, পৰম ৰহস্যৰ কথাটো ব্যক্ত কৰিছে যে হে মহাৰাজ, আচল ৰহস্যটো মই কওঁ শুনা, যে কি কাৰণত বৃত্তাসুৰক বধৰ পিছতো ইন্দ্ৰৰ মনত দুখ। যিদিনাখনে দেৱতাসকলে বৃত্তাসুৰৰ ভয়ৰ পৰা ৰক্ষা পাবৰ কাৰণে ইন্দ্ৰৰ ওচৰত স্বৰ্গ ৰজা ইন্দ্ৰ বা দেৱতাসকলৰ ৰজা ইন্দ্ৰৰ ওচৰত সকলোৱে গৈ যেতিয়া কাকুতি মিনতি কৰিছিল যে তুমি আমাক ৰক্ষা কৰা, তুমি আমাক ৰক্ষা কৰা, যেনেকেই নহওক বৃত্তাসুৰক বধ কৰা, সেই সময়ত বৃত্তাসুৰৰ নাম শুনাৰ লগে লগেই ইন্দ্ৰৰ মন
ভয়ত যেন কুণ্ঠিত হৈছিল। কিন্তু তেওঁ শক্তিৰ কাৰণে বা বৃত্তাসুৰক বধ কৰিব তেওঁ নোৱাৰিব। ঠিক এনেদৰে চিন্তাত তেওঁ ভয়াতুৰ হোৱা নাছিল, শংকিত হোৱা নাছিল। ভয়াতুৰ হৈছিল কি যে বৃত্তাসুৰ এজন ব্ৰাহ্মণ, যজ্ঞৰ সন্তানেই হওক বা ব্ৰাহ্মণ ত্বষ্টা ঋষিৰ পুত্ৰ হিচাপে তেওঁ এজন ব্ৰাহ্মণ। গতিকে ইয়াৰ আগতেই মই এজন ব্ৰাহ্মণক বধ কৰিয়ে যিটো মহা দুখ পাইছিলোঁ, কষ্ট পাইছিলোঁ, ত্বষ্টা ঋষিৰ পুত্ৰ বিশ্বৰূপক গুৰু মানি শেষত তেওঁক বধ কৰাৰ পিছত ব্ৰহ্মবধি পাপৰ পৰা মুক্ত পাবৰ কাৰণে বহু চেষ্টা কৰিলে। কিন্তু শেষত গৈ তেওঁ বধৰ ব্ৰহ্মবধি পাপ কোনো কাৰণতে বোলে মোচন কৰিব পৰা নাযায়। কিন্তু এটা উপায় দিলে, সেই উপায়টো অনুসৰি তেওঁৰ ব্ৰহ্মবধি মহাপাপ 4টা অংশত ভাগ কৰি 4টা ভাগক তেওঁ দান হিচাপে দিব লগা হ'ল। জলক দিলে, ভূমিক দিলে, নাৰীক দিলে আৰু বৃক্ষকুলক তেওঁৰ এই ব্ৰহ্মবধি মহাপাপ ভগাই দিহে তেওঁ যেনে তেনে ৰক্ষা কৰিছে। আৰু এতিয়াও যদি মই সেই ব্ৰাহ্মণক বধ কৰিবৰ কাৰণে যদি যাওঁ, ব্ৰাহ্মণক বধ কৰাৰ পিছত মই আৰু কোনো দিন মই ৰক্ষা নাপাওঁ, এই বুলি তেওঁ বৃত্তাসুৰৰ লগত যুদ্ধ কৰিবৰ কাৰণে তেওঁ সন্মত হোৱা নাছিল। কাৰণ এটাই যে তেওঁ ৰাক্ষস নহয়, দৈত্য নহয়, জন্মগত পৰিচয় হিচাপে তেওঁ ত্বষ্টা ঋষি, তেওঁ আপোনাৰ ত্বষ্টা ঋষিৰ পুত্ৰ এই বৃত্তাসুৰ। গতিকে এইটো কাৰণতে যে তেওঁক মই বধ কৰিব নোৱাৰিম। তাৰপিছত দেৱতাসকলে ইন্দ্ৰক বুজাইছিল যে তেওঁৰ জন্মৰ পৰিচয়টোহে আচলতে ব্ৰাহ্মণ, কিন্তু প্ৰকৃততে তেওঁ যিটো স্বভাৱ বা যিটো লক্ষণ সেইটোতো ব্ৰাহ্মণৰ লক্ষণ নাই। তেওঁ দৈত্যৰো দৈত্য, মহাদৈত্য ৰূপত তেওঁ এতিয়া অধিষ্ঠিত হৈছে। তাৰোপৰি আমাৰ লগত আছে সদায় হৈছে বিষ্ণু, স্বয়ং প্ৰভু ভগৱন্ত কৃষ্ণ। কৃষ্ণক ভকতি কৰি যি কৰ্মই যোনেই নকৰক কিয়, কৃষ্ণক সহায় লৈ যি কৰ্ম নকৰক কিয়, ভগৱন্তে নিশ্চয় সেই সমস্ত কৰ্মৰ পৰা উদ্ধাৰ কৰে। এই বুলি ইন্দ্ৰক বুজাইছিল আৰু কৈছিল, শুনিও ঈশ্বৰ কৃষ্ণৰ মহিমা পৰম আশ্চৰ্য আতি, মহা যত পাপীকো নিষ্ঠাৰে তাহাৰ নাম ভকতি। কৃষ্ণক যদি ভকতি কৰি যি কৰ্ম তুমি নকৰা কিয়, সেই কৰ্ম কৰিলে সমস্ত সংকটৰ পৰাও মহা পাপীসকলেও ৰক্ষা কৰিব পাৰে। গতিকে ব্ৰহ্মবধি, পিতৃবধি, মাতৃবধি, গুৰুবধি যিয়েই নহওক কিয়, সমস্ত বধৰ পাপৰ পৰা কেৱল কৃষ্ণক ভক্তি কৰাৰ সূত্ৰে তৰিব পৰা উপায় পাই যায়। এনেদৰে দেৱতাসকলে ইন্দ্ৰক বুজাবৰ কাৰণে প্ৰযত্ন কৰিছিল। আৰু এই কথাটোকে আজি সুকমণিয়ে যে বুজাই আছে পৰীক্ষিত, যে ইন্দ্ৰই সঁচাকৈ দৈত্যসকলক দৈত্য বধ কৰিবৰ কাৰণে, দেৱতাসকলক সহায় কৰিবৰ কাৰণে যদিও সন্মত হ'ল, কিন্তু বাৰে বাৰে তেওঁৰ মনত সেই শংকাটোৱে আছে যে ব্ৰাহ্মণক বধ কৰাৰ মহাপাপ, এই মহাপাপৰ পৰা মই মুক্ত হ'ব পাৰিম নে নোৱাৰিম। এতিয়াতো বৃত্তাসুৰ বধ হৈ গ'ল। বধ হৈ যোৱাৰ পিছত এই মনৰ যিটো তেওঁৰ সন্তাপ, সেই সন্তাপটোৱে এতিয়া তেওঁক আনন্দিত হোৱাৰ পৰা বিৰত ৰাখিছে। কিয়? দেৱতাসকলে এই বৃত্তাসুৰৰ বধৰ লগত, ব্ৰহ্মবধৰ লগত যিহেতু তেওঁলোকৰ সম্বন্ধ নাই, সম্বন্ধ কেৱল যিজনে বৃত্তাসুৰক বধ কৰিছে, ইন্দ্ৰ, সেই ইন্দ্ৰ। এতিয়া আকৌ পৰৱৰ্তী পদত ক'ব যে দেৱতাসকলে শেষত কেনেকৈ ইন্দ্ৰক সন্মান কৰিলে বৃত্তাসুৰৰ লগত যুদ্ধ কৰিবৰ বাবে। আহক আমি পদৰ মাজলৈ আহোঁ। জয় কৃষ্ণ, জয় কৃষ্ণ।
আৰাম কুকুৰ কুহায় চাণ্ডালটো কৰি হীনতৰ পাপ জাতি সিটো ঈশ্বৰক নাম মাত্ৰ ডাকি ধুৱে ধবে ৱাতি অৰাম হেনয় কৃষ্ণক মহা শ্ৰদ্ধা কৰি জয়গত বুজাইব আমি ব্ৰহ্মা সম্বন্ধিতে জগত পঢ়িলে নিস্তাৰি বাট স্বামী ইটো বিদ্যাসুৰ নামেহে ব্ৰাহ্মণ অদাৰুণ নিষ্ফল আদি কিছু দুখ নাই ইহাৰ বধত জানতে মাৰা পতি অইলাম ভোকে যে বুলন্ত এতেক উৎসাহ শুনি ইন্দ্ৰপুৰ পতি মনত উৎসাহে বৃত্তক বধিলা অসবাহানে অনুমতি। জয় কৃষ্ণ। দেৱতাসকলে পুনৰ ইন্দ্ৰক কৈছিল, যদিহে প্ৰভু ভগৱন্তক একান্তভাৱে ভজনা কৰি যি কৰ্ম কৰা নাযাওঁ, সেই কৰ্মৰ মাজেৰে যদি কিবা কাৰণত যদি কুকুৰকো যদি ভক্ষণ কৰিব লগা হয়, চাণ্ডালকো যদি তেওঁ বধ কৰিব লগা হয়, তথাপিও সেইজনক ভগৱন্তে কৃপা কৰিব। ভগৱন্তক এবাৰ যদিও ভক্তিভাৱে তেওঁক পূৰণ কৰা যায়, যে সেইজনৰ মন বুদ্ধি দেহ সমস্ত শুদ্ধ ৰূপ প্ৰদান কৰিব, আৰু যাৰ ফলত তেওঁ ঈশ্বৰৰ মহা কৃপা লাভ কৰি সমস্ত কৰ্মৰ পৰা কৰ্ম দুখৰ পৰা তেওঁ মুক্ত হ'ব। হেন কৃষ্ণক মহা শ্ৰদ্ধা কৰি যজ্ঞত বুজাইব আমি, ব্ৰহ্মা সমান্বিতে জগত বধিলে নিস্তাৰিবা তবু স্বামী। গতিকে আমি সেইজন পৰম প্ৰভু ভগৱন্ত কৃষ্ণক মহা শ্ৰদ্ধা কৰি আমি সমস্তই এক মহাযজ্ঞ আৰম্ভ কৰিম। আৰু সেই মহাযজ্ঞ কৰাৰ ফলত কি হয়, এনেকুৱা এক মহাযজ্ঞ, সেই যজ্ঞ কৰিলে তুমি যদি ব্ৰহ্মাকে আদি কৰি সমস্ত জগতকো ধ্বংস কৰা, যিমান তোমাৰ পাপ হ'ব, সেই সমস্ত পাপৰ পৰা মুক্ত হ'ব পৰা ব্যৱস্থা যি যজ্ঞৰ জৰিয়তে আমি সভক্তিৰে কৃষ্ণক কৰিম, তাৰ জৰিয়তে তোমাৰ একো ক্ষতি নহ'ব, তোমাৰ একো দুখ নহ'ব, অপৰাধ নহ'ব। গতিকে এই বিদ্যাসুৰ নামতহে ব্ৰাহ্মণ, কিন্তু তেওঁ ৰক্ষা কৰিছে কাক? কাৰ কাৰণে তেওঁ যুদ্ধ কৰিবলৈ আহিছে? দৈত্যকুলক তেওঁ সহায় কৰিবৰ কাৰণে, সাহস দিবৰ কাৰণে, ৰক্ষা কৰিবৰ কাৰণে আজি দেৱতা কুলক মহা শত্ৰু জ্ঞান কৰি তেওঁ বিৰত ৰূপ লৈ আহিছে।
গতিকে তেওঁ জন্মৰ পৰিচয় ব্ৰাহ্মণ হ'লেও কৰ্মই চিনাকি দিছে তেওঁ যে আচলতে অসুৰ মহা অসুৰ, দৈত্য মহাদৈত্য। এওঁক বধিলে অকণমানো দুখ নাই। গতিকে দেৰি কৰিব নালাগে, অতি সোনকালেই আমি বৃত্তাসুৰ বধৰ কাৰণে সাজু হ'ব লাগে। আৰু তুমি আমাক নেতৃত্ব দি তুমি সেই বৃত্তাসুৰক বধৰ সমস্ত দায়িত্ব ল'ব লাগে, এই বুলি দেৱতাসকলে কৈছিল। আৰু দেৱতাসকলৰ বুজনিত তেওঁ শংকা দূৰ হ'ল, বিশ্বাস হ'ল। মহা দেৱতাসকলে ঋষি সমষ্টি যেতিয়া এনেদৰে আশ্বাসিত কৰিব পাৰিছে, স্বয়ং প্ৰভু ভগৱন্তক যেতিয়া আমি সদায় সন্তুষ্ট কৰাব পৰাকৈ তেওঁক সেৱা কৰি আছোঁ, ভক্তি কৰি আছোঁ, গতিকে সেই বিশ্বাসতে ইন্দ্ৰই যুদ্ধলৈ সাজু হৈ আহিল। আৰু সৰ্বশেষত ঈশ্বৰৰ ইচ্ছাতে, ঈশ্বৰৰ কৃপাতে ইন্দ্ৰই বৃত্তাসুৰক বধ কৰিছিল। কিন্তু তাৰপিছতো তেওঁৰ মনত কিয় ব্ৰহ্মবধি মহাপাপৰ পৰা তেওঁ শংকামুক্ত হ'ব নোৱাৰিলে, কিয় তেওঁ আনন্দ কৰিব নোৱাৰিলে, এইটোহে আচলতে আমি বুজিব লাগিব, ভাবিব লাগিব, বিশ্লেষণ কৰিব লাগিব। যি মহাভক্তিৰ কথা আজি ঋষি সমষ্টি বা দেৱ সমষ্টি উল্লেখ কৰিছে, সেই ভক্তি প্ৰকৃততে দেৱতাসকলে কৰিব পৰা ব্যৱস্থা আছেনে? মনুষ্যকুলে যি ভক্তি কৰিলে ভগৱন্তক পাব পৰা দৃষ্টান্ত আছে, সেই দৃষ্টান্ত দেৱকুলত আছেনে বাৰু? যাৰ কাৰণত আজি ইন্দ্ৰই কৃষ্ণৰ সহায় লৈ দৈত্যক বধ কৰাৰ পিছতো তেওঁ মনৰ পৰা পাপবোধ আঁতৰি নগ'ল। গতিকে এই বিশ্লেষণ নিশ্চয় আহিব। আহকচোন আমি পুনৰ ঈশ্বৰ পদলৈকে আগবাঢ়ো। জয় কৃষ্ণ, জয় কৃষ্ণ। বিত্তবদ্ধ ভৈল মহাকৌতূহলে হবে গৈল নিজ থান। ইন্দ্ৰক আনিয়া জৈগন কৰাইলা নকৰিলা পৰিত্যান। ৰাম বৰ্মবধি ভৈলা কেহনো চুবয় ইন্দ্ৰৰ মনত দুখ। মহন্ত জনক কলংকে লংঘিলে কিছু নাহি কয় ৰাম ইন্দ্ৰে দেখিল অন্ত চাণ্ডালী নিৰূপে বৰ্ম হৈতাৱা ঘায়ে ক্ষয় ৰোগী তাই বিকৃত ব্ৰহণ ৰুধিৰ চাদন্তে যায়। ৰাম কেহ ছয় মেলি বিকৃতৰ চাণ্ডালী ঘনে কম্পে হাত পাৱ। ৰহ ৰহ ইন্দ্ৰ কৈক যা বুলি অপাৰন্তে আহ চাওক প্ৰভু,
এই ৰহস্য মূল বিষয়বিলাক এতিয়া আহি গৈছে। এতিয়া দেৱতাসকলৰ কথা মতে বিশ্বাস কৰি তেওঁ ব্ৰহ্মবোধি মহাপাপ তাৰ পৰা মুক্ত হোৱাৰ উপায় নাই বুলি জানিও দেৱতাসকলে দিয়া উপায়ৰ কথা তেওঁ বিশ্বাস কৰিয়ে চিন্তা কৰি তেওঁ কি কৰিলে যে বৃত্তাসুৰক বধ কৰিলে। বৃত্তাসুৰক বধ কৰাৰ পিছত সকলোৱে কেৱল আনন্দ কৰিলে, সকলোৱে কেৱল উৎসৱ কৰিলে, আত্মবিভোৰ হ'ল। ইফালে ইন্দ্ৰৰ মনত কি শংকা আছে ভাবিবৰ কাৰণে কাৰো আহৰি নাই। এটা সময়ত মহা উৎসৱ হ'ল আৰু প্ৰত্যেকেই নিজে ঘৰা ঘূৰি গুচি গ'ল। তাৰপিছত ইন্দ্ৰই মনতে চিন্তা কৰিলে, যি দেৱতাসকলৰ কাৰণত আজি মই ব্ৰহ্মবোধি এক মহাপাপ অৰ্জন কৰিলোঁ, আৰু এই ব্ৰহ্মবোধি মহাপাপ নাশন কৰিবৰ কাৰণে দেৱতাসকলে এক ব্ৰহ্ম যজ্ঞ কৰিবৰ কাৰণে যিটো মোক আশ্বাস দিছিল, এতিয়া দেখোন কি ব্ৰহ্মযজ্ঞৰ কথাটো তেওঁলোকে পাহৰি গ'ল। এতিয়াতো মইতো নিজে যজ্ঞ কৰিব নোৱাৰোঁ, কাৰণ মইতো পাপী হৈ আছোঁ। গতিকে পাপীজনে যজ্ঞৰ সমস্ত কৰ্ম তেওঁ কেনেকৈ কৰিব? যাৰ সহায়ত কৰ্মখিনি কৰিব লাগে আজি সেইসকলে তেওঁ এৰি দিলে। এৰি দিয়াৰ ফলত আৰু এটা কথা আহি গৈছে, ইজনে সিজনে আলোচনা কৰিছে এতিয়া ইন্দ্ৰৰ পৰা আঁতৰি থকাই ভাল, কাৰণ ব্ৰহ্মবোধি মহাপাপ তেওঁৰ গাত লম্ভিছে। গতিকে সেই গুৰু সমস্ত দেৱতাসকলে যে আগতে কৈছিল যে একান্ত ভক্তিভাৱে কৃষ্ণক ভজনা কৰিলে ব্ৰহ্মবোধি, পিতৃবোধি, নাৰীবোধি, এনেকুৱা যিমানেই মহাপাপ নকৰক তাৰ পৰা ৰক্ষা পৰিব। সেই ৰক্ষা পাব পৰা যিটো ব্যৱস্থা আজি দেৱতাসকলৰ যে নাই, তেওঁলোকৰ আচৰণে এতিয়া দেখুৱাই দিলে। এতিয়া তেওঁলোকে এই মহাযজ্ঞ ভগৱন্তৰ কাৰণত কৰিবৰ কাৰণে কাৰো মনত ভাৱনা নাহিল, যাৰ ফলত আজি ইন্দ্ৰই নিজে চিন্তা কৰিছে মোৰ কৃত কৰ্মৰ ফল মই এতিয়া নিজেই ভুগিব লাগিব। মোৰ কৰ্মৰ ফল এতিয়া স্বৰ্গ ৰাজ্যত দেৱতাসকলে পুনৰ আনন্দ উৎসৱ কৰি নিবাস কৰিছে, কিন্তু মই ব্ৰহ্মবোধি মহাপাপ কৰি এতিয়া মই কি কৰিম? চাওকচোন বাৰু কেনেকৈ প্ৰভু ভগৱন্তে লীলা কৰি আছে। ইন্দ্ৰক এফালে তেওঁ নানা ধৰণৰ উপায় দিছে যে এনেকৈ সেই বৃত্তাসুৰক বধ কৰিব লাগিব, এনেকৈ নহ'লে বৃত্তাসুৰক বধ কৰিব পৰা নাযায়। বৃত্তাসুৰক যদি বধ কৰিব লাগে তেতিয়াহ'লে বৈষ্ণৱৰ তেজ আৰু শক্তিৰে দধিচি মুনিৰ অস্থিৰে এক মহা অস্ত্ৰ নিৰ্মাণ কৰিব লাগিব, আৰু সেই অস্ত্ৰ নিৰ্মাণৰ জৰিয়তেহে বৃত্তাসুৰক বধ কৰিব পৰা যাব। এই মহা উপায় দিলে, সেই উপায় অনুসৰিয়ে বৃত্তাসুৰক বধ কৰিলে, আৰু স্বয়ং কৃষ্ণ সেই যুদ্ধখনৰ সাক্ষী হৈ আছে। কৃষ্ণৰ পৰামৰ্শ মতে সমস্ত কৰ্ম কৰিলে, কিন্তু এতিয়া কৃষ্ণই জানিও নজনা, দেখিও নেদেখা এনেকুৱা এটা অৱস্থানত থাকি বৃত্তাসুৰক পাপৰ পৰা মুক্ত কৰোৱাৰ যিটো ব্যৱস্থা তেওঁ নিজে আহি কৰা নাই, আৰু দেৱতাসকলেও তেওঁক এৰি দিছে। গতিকে এইখিনি সময়তে আৰু এটা কথা মনত পৰিছে গুৰু, যে এজন ৰজাই যেতিয়া মধ্যলোকত মহাতপ কৰিছিল, ৰজা নহয় তেওঁ ঋষি, ৰজাই যেতিয়া মহাতপ কৰিছিল, এনেকুৱা মহাতপ কৰিছিল, তপ কৰাৰ ফলত তেওঁৰ মূৰৰ পৰা অগ্নি বাহিৰ হৈ তিনি ত্ৰৈলোক্য ভেদ কৰিবৰ কাৰণে গৈ আছিল, আৰু গৈ যেতিয়া স্বৰ্গলোকত যেতিয়া হাহাকাৰ সৃষ্টি কৰিলে, ইন্দ্ৰৰ ভয় হ'ল। ইন্দ্ৰৰ ভয় হোৱাৰ পিছত এতিয়া দেৱতা সমস্তক মাতি আনি সভা পাতিলে। সভা পাতি সিদ্ধান্ত কৰিবলৈ আগবাঢ়ি গৈছে যে এই মহাঋষিৰ মহাতপ আমি যেনেকেই নহওক ভংগ কৰিব লাগিব। তেওঁৰ তপ যদি সাধন হৈ যায় তেতিয়াহ'লে স্বৰ্গ ৰাজ্য তেওঁ যেতিয়া দখল কৰি ল'ব তেতিয়া আমি ক'ত থাকিম? গতিকে সিদ্ধান্ত ল'বৰ কাৰণে গৈ আছে দেৱতাসকলে যেনেকেই নহওক যে ঋষিৰ মহাতপ ভংগ কৰিব লাগে। কিন্তু এই ঋষিজনৰ
তপৰ ভংগৰ কথাটো ওলোৱাৰ লগে লগেই দেৱতাসকলৰ মনত যি এটা ভয় আহিল, শংকা আহিল, তাৰ পিছত ইন্দ্ৰৰ কথাকো যেন তেওঁলোকে শুনিও নুশুনা ভাও জুৰিব লগা হ'ল। ইকাণ সিকাণ কৰি ভয়ত এজনকৈ কি কৰিছে, কোৱাকৈ কৰি সেই সভাৰ পৰা পলাবৰ কাৰণে যত্ন কৰিলে। এজনকৈ লাহে লাহে নাইকিয়া হৈ গ'ল। কেৱল ইন্দ্ৰ ৰৈ গ'ল সভাত। তাৰপিছত তেওঁ তেতিয়া চিন্তা কৰিছিল যে দেৱতাসকলৰ যিটো চৰিত্ৰ, এই চৰিত্ৰটো কিমান এক ভয়ংকৰ। মই তেওঁলোকৰ ৰজা, মোৰ কথা মানিব লাগে, অথচ এতিয়া তেওঁলোকে মোৰ কথা নামানি এতিয়া তেওঁলোকে নিজে নিজৰ প্ৰাণ লৈ যেন পলায়ন কৰিবৰ কাৰণে প্ৰযত্ন কৰিছে। তেতিয়া ইন্দ্ৰৰ মনত এটা ভাৱ আহি গ'ল, ঠিক আছে, দেৱতাসকলে যি চিন্তা কৰিছে সেইটো আচলতে ভুল কৰা নাই। এইকাৰণে ভুল কৰা নাই, ৰজা মইহে, সিংহাসন গ'লে মোৰহে যাব, তেওঁলোকৰতো নাযায়। এইখন সিংহাসনত যিজনে বহে সেইজন ৰজাক যদি কোনোবাই সেৱা কৰে, ভক্তি কৰে, তেওঁৰ কথামতে যদি চলে, বাকী সকলোতো একো হেৰুৱাব লগা নাই। গতিকে তেওঁলোকে যিজনে ৰজা হয় তেওঁৰে প্ৰজা হোৱাৰ আনন্দকণ তেওঁলোকে ল'ব পৰা সুবিধাকণ আছে। কিন্তু মই সিংহাসনৰ পৰা যদি মই বঞ্চিত হ'ব লাগে, এইখন সিংহাসন পুনৰ ঘূৰাই পোৱাটো সহজ নহ'ব। গতিকে তেতিয়া তেওঁ নিজে এটা কথা চিন্তা কৰিছিল যে মই মোৰ সিংহাসন ৰক্ষাৰ কাৰণে মই কিবা এটা কৰিব লাগিব। গতিকে তাৰ কাৰণে তেওঁ অতি কৌশলীৰ মনেৰে তেওঁ কৃষ্ণক চিন্তা কৰি এই ঋষিজনৰ ওচৰলৈ আহিল। ঋষিজনৰ ওচৰলৈ আহি যেতিয়া তেওঁ তপতে মগ্ন হৈ আছে, তেওঁ এনেকুৱা এটা চলনা কৰিছে, তেওঁ আনন্দ মনেৰে হাঁহিৰে তেওঁক সন্তুষ্ট কৰিবৰ কাৰণে মহাবাণী প্ৰয়োগ কৰিছে যে হে মহৰ্ষি, যে আপুনি ইমান কষ্ট কিয় কৰিব লাগে, ইমান তপ কৰাৰ কি প্ৰয়োজন আছে, মই আছোঁ, যি লাগে মই তোমাক দিম, কি সহায় কৰিব লাগে মই তোমাক কৰিম, ইত্যাদি ইত্যাদি প্ৰশংসামূলক বাক্য বচনৰ জৰিয়তে সেই ঋষিজনৰ তপ ভংগ কৰি দিলে। তেওঁ শুভ দৃষ্টি আহিল আৰু স্বৰ্গৰ কিবা নহয় কিবা এটা সম্পদ, অচৰ্য কিছু সম্পদৰ অধিকাৰী দি তেওঁ নিজৰ স্বৰ্গৰ ৰাজ্য সুৰক্ষিত কৰিছে। এয়া হৈছে দেৱতাসকলৰ চৰিত্ৰ। নিজৰ কথাৰ বাহিৰে আনৰ কথা চিন্তা কৰাটো কোনো কাৰণতে তেওঁলোকৰ কাম্য নহয়। পূজা বিচাৰে সদায় নিজৰ স্বাৰ্থ, অন্য এজন দেৱতাৰ স্বাৰ্থত অন্য এজন দেৱতাই কেতিয়াও আনৰ পৰা পূজা নিবিচাৰে। যি বিচাৰে নিজৰ কাৰণে, নিজৰখিনি সাধন হৈ যোৱাৰ পিছত আনৰ কথা চিন্তা কৰিব লগা নাই। এয়াই হৈছে দেৱতাৰ চৰিত্ৰ। সেইকাৰণেই দেৱতাসকলে ঈশ্বৰক শুদ্ধভাৱে ভক্তি কৰিব নোৱাৰে। কিন্তু দেৱতাৰ গুণ হৈছে কি, যে শুভ দৃষ্টি প্ৰদান কৰি ভক্তসকলক মনোবাঞ্ছিত এটা ফল দি তেওঁলোকক সংসাৰত উজ্জীৱিত কৰি ৰাখিব লাগে। সেইসকল থাকিলেহে দেৱতাসকল থাকে। কেৱল এনেদৰে দেৱতাসকল নিজক লৈ ব্যস্ত হৈ থকাৰ কাৰণত দেৱতাসকলৰ জৰিয়তে কৃষ্ণৰ কৃপা যেনেকৈ পাব লাগে সেইটো কেতিয়াও সহজতে সম্ভৱ নহয়। বাৰু যি কি নহওক, আজি এই ব্ৰহ্মবাদী ইন্দ্ৰই সি স্বৰ্গ ৰাজ্যত তেওঁ এতিয়া অকলশৰীয়া হৈ গ'ল। দেৱতাসকলেও তেওঁক লগ নিদিয়া হ'ল। সিংহাসনত বহিবৰ কাৰণে তেওঁৰ সাহস নোহোৱা হ'ল। আৰু লগে লগে দেখা গ'ল যে ব্ৰহ্মবধি মহাপাপ এক চাণ্ডালিনীৰ ৰূপ লৈ ইন্দ্ৰলৈ ঠেলি আহিছে। যদিহে এই ব্ৰহ্মবধি মহাপাপ চাণ্ডালিনীৰ ৰূপ লৈ অহাৰ আগতেই যদি
সঁচাকৈ যদি কৃষ্ণক সন্তুষ্ট কৰিবৰ কাৰণে যজ্ঞৰ আয়োজন কৰিলেহেঁতেন তেতিয়াহ'লে নিশ্চয় কিবা এটা সময় পালেহেঁতেন, কিন্তু সেই যজ্ঞও নহ'ল। গতিকে ব্ৰহ্মবধি মহাপাপ এই চাণ্ডালিনীৰ ৰূপ লৈ ইন্দ্ৰৰ ফালে যেতিয়া দৌৰি আহিল, তাৰ বিৱৰণটো এনেকৈ দিছে। ইন্দ্ৰে দেখিল অন্ত চণ্ডালিনী ৰূপে ব্ৰহ্ম হত্যা আশে ধাই, হয় ৰোগী তাই বিকৃত বসন, ৰুধিৰ সাধনতে যায়। কি এক মহা বিভৎস ৰূপ দেখাত চাণ্ডালিনী, আৰু তেওঁ এগৰাকী ক্ষয় ৰোগী মানে গমে পাইছে, দেহৰ অংগ পতংগ এপত এপতকৈ গেলি পচি নাইকিয়া হৈ গৈছে, আৰু তেওঁ বিকৃত ৰূপ লৈ কৰাল দাঁতকেইটাত ৰক্ত মাংস সাধন কৰিয়ে তেওঁ যেন দৌৰি আহিছে। অৰ্থাৎ এই মুহূৰ্ততে যেন ইন্দ্ৰকো চুবাই তেজ পি খাবৰ কাৰণে তেওঁ উদ্যত হৈছে। এই ভয়ংকৰ ৰূপটো দেখা পোৱাৰ লগে লগে ইন্দ্ৰই ঠাইতে থাকিব নোৱাৰা হৈ গ'ল। ভয়ত বিতত হৈ তেওঁ দৌৰিবলৈ বাধ্য হৈছে, আৰু তাৰপিছতে চুলি মেলি সেই ব্ৰহ্ম হত্যা মহাপাপে চাণ্ডালিনীৰ বেশত তেওঁ দৌৰি আহিছে। ইন্দ্ৰক সম্বোধন কৰি মাত লগাইছে, ৰহ ৰহ ইন্দ্ৰ কৈক যাক বুলি পাৰন্তে আশয় ৰাম। চিঞৰি ব্ৰহ্মবধে এনেদৰে ইন্দ্ৰক কাষ কৰিবলৈ আগুৱাই আহিছে। এয়াই হৈছে ভগৱন্তৰ লীলা। ইয়াৰ পিছৰ স্বৰূপটো কি হয়? আহক কৃষ্ণ, জয় কৃষ্ণ, জয় কৃষ্ণ। দুগন্ধময় দৰ গন্ধ বহে তাইৰ, ঘ্ৰাণে নাক ফুটি যায়, এহি ব্ৰহ্ম হত্যা জানিছ শিৱতী, ভয়ে কাপে হাত পাৱ, ৰাম তাহি কৃষ্ণ বুলি লয়ৰ দিলন্ত, গাঁৱে যত বল আছে, ঘূৰ ব্ৰহ্মবধ বায়ু সমবেগে, দেখি যায় পাছে ৰাম আকাশে প্ৰকাশী, ফুৰি দহু দিশে লুকাইবে নপাই ঠাই, শিৱৰ দিশক ঐশান্য লাগি, গৈলন্ত পাছে পলায়, তহিত মানস সৰু বৰ আছে, তাহাক পাইল যাই, সূক্ষ্ম ৰূপ ধৰি পদ্ম নালে বকি, থাকিলা তাতে লুকাই। ইফালে জয় কৃষ্ণ। ব্ৰহ্মবোধৰ কাৰণে ইন্দ্ৰৰ মনৰ সন্ত্ৰাস, আনহাতে সেই ব্ৰহ্মবোধে এক মহা ৰূপ লৈ দুৰ্গন্ধ আৰু মদ্য মাংসৰ যিটো কেঁচা গোন্ধ,
এই গোন্ধই দকুদিক বিয়পাই যেনেকৈ আহিছে, সেই গোন্ধটো যেতিয়া ইন্দ্ৰৰ নাকত লাগিবলৈ আৰম্ভ কৰোঁতে যে ইন্দ্ৰৰ নাক যেন ছিঙি ভাঙি যাব, এনেকুৱা এটা অৱস্থাও হৈছে। আৰু তাৰপিছত ত্ৰাহি কৃষ্ণ বুলি তেওঁ দৌৰিবৰ কাৰণে বাধ্য হ'ল। ঘূৰ ব্ৰহ্মবধ বায়ু সমবেগে খেদি যায় পাছে পাছে। আৰু সেই ব্ৰহ্মবধেও ভয়ংকৰ মূৰ্তিলৈ ইন্দ্ৰৰ পিছে পিছে দৌৰি গৈ আছে। চাওক দেই গুৰুসকল, যিমানেই ব্ৰহ্মবধী মহাপাপৰ শক্তি নহওক কিয়, ইন্দ্ৰক তেওঁ এই মুহূৰ্তলৈকে চুব পৰা নাই। কিয় চুব পৰা নাই? যে তেওঁৰ মনত সৰ্বক্ষণতে কৃষ্ণৰ নামটো স্মৰণ হৈ আছে। কৃষ্ণ নাম লৈ তেওঁ দৌৰি গৈ আছে। তেওঁ ভবা নাই তেওঁ কোনফালে গৈ আছে। কিন্তু এটা সময়ত দিশ নিৰ্ণয়টো হৈ গ'ল যে ইখান দিশত, অৰ্থাৎ শিৱৰ যিটো স্থান, সেই শিৱৰ স্থানৰ দিশলৈকে ইখান দিশৰ ফালে তেওঁ দৌৰি দৌৰি গৈ আছে, কৃষ্ণৰ নাম লৈছে। কাৰণ কৃষ্ণ নামৰ বাহিৰে তৰণৰ উপায় নাই। তাৰপিছত গৈ যেতিয়া সেই শিৱৰ দিশত গৈ যেতিয়া মানস সৰোবৰ হ্ৰদ পাই গ'ল, মানস সৰোবৰ হ্ৰদ পোৱাৰ লগে লগেই তেওঁৰ মনত অকণমান হ'লেও উপায় এটা পাইছে। সুন্দৰভাৱে ফুলি থকা পদ্ম ফুলবিলাক দেখিছে। দেখাৰ পিছত তেওঁৰ অন্তৰাত্মাত এটা জ্ঞান আহিছে যে মই ইয়াতেই যদি মই লুকাই থাকিবৰ কাৰণে এটা সুযোগ নাপাওঁ, তিনি ত্ৰৈলোকত আৰু মই ব্ৰহ্মবধী মহাপাপৰ পৰা মই আৰু কেতিয়াও ৰক্ষা নাপাওঁ। এই বুলিয়ে তেওঁ মনত বিশ্বাস কৰিলে, থিৰ কৰি ল'লে। আৰু ইন্দ্ৰই লগতে সূক্ষ্ম এটা ৰূপ লৈ সেই পদুম ঠাৰিতেই তেওঁ প্ৰৱেশ কৰিলে। তাতেই তেওঁ ক্ষুদ্ৰ ৰূপ লৈ আত্মগোপন কৰিবলৈ প্ৰযত্ন কৰিছে। এয়া চাওক, যেতিয়াই আমাৰ মনত সমস্ত পন্থবিলাক হেৰাই যায়, কোনো উপায় নাই, চাৰিওফালে মহাসংকটে যেতিয়া আগুৰি আছে, মোক সহায় কৰিবৰ কাৰণে জাগতিক এই সংসাৰত আৰু কোনো নাই, তেতিয়া মই কেনেকৈ ৰক্ষা কৰিম? মই কি কৰিব লাগিব? আজি ইন্দ্ৰৰ অৱস্থাটো সেইটো হ'ল। আৰু এই মহাসংকটৰ সময়ত তেওঁক কোনেও ৰক্ষা কৰিব নোৱাৰে। কিন্তু তেওঁক ক'ত শৰণ ল'লে? কৃষ্ণক শৰণ ল'লে। কৃষ্ণক শৰণ লোৱাৰ লগে লগেই কৃষ্ণই তেওঁক যেনেকেই নহওক ৰক্ষা কৰিবৰ কাৰণে এটা উপায় দিলে। ইখানৰ দিশলৈ দৌৰাই লৈ গ'ল তেওঁ। মানস সৰোবৰৰ হ্ৰদত শিৱ আছে। শিৱৰ স্থানত কোনো দৈত্য শক্তিয়ে, কোনো অপশক্তিয়ে কেতিয়াও কাকো অনিষ্ট কৰিব নোৱাৰে। তাত বাধা আছে। তাতেই প্ৰভু ভগৱন্তৰ আটাইতকৈ বেছি ভাল পোৱা যি এভাগ সম্পদ, পুষ্প, যাক পদ্ম বুলি কোৱা হৈছে। পদ্মৰ পৰাই জন্ম হৈছে সমস্ত জগত। সেই পদ্ম প্ৰভু ভগৱন্তৰ নাভিৰ পৰা জন্ম হৈছে। অৰ্থাৎ পদ্মৰ লগত প্ৰভু ভগৱন্তৰ নিবিড় সম্বন্ধ আছে। এতিয়া সেই পদ্মৰ ঠাৰিতেই যেতিয়া তেওঁ প্ৰৱেশ কৰিলে, প্ৰৱেশ কৰি তেওঁ ব্ৰহ্মবধী মহাপাপৰ পৰা লুকাই থাকিবৰ কাৰণে তেওঁ উপায় বিচাৰিলে। ভগৱন্তে কোলা পাতি ল'লে আৰু তেওঁৰ দেহতেই আশ্ৰয় দিলে। আশ্ৰয় লৈ তেওঁ সুৰক্ষিত হৈ আছে। তাৰ মানে এইটো কথা নহয় যে ইন্দ্ৰই এতিয়াও তেওঁ ব্ৰহ্মবধী মহাপাপৰ পৰা, ৰোগৰ পৰা তেওঁ মুক্ত হৈছে। তেওঁ কেৱল লুকাই আছে। তেওঁ ৰক্ষণাবেক্ষণ দি আছে কোন মুহূৰ্তলৈকে? কৃষ্ণৰ নাম যি মুহূৰ্তলৈকে তেওঁ লৈ আছে, এতিয়া কৃষ্ণই নিজৰ দেহতে তেওঁক ৰক্ষা কৰি আছে। কিন্তু ব্ৰহ্মবধী মহাপাপৰ পৰা মুক্ত হ'ব পৰা সমস্ত কৰ্ম তেওঁ নিজেই কৰিব লাগিব। আৰু ভগৱন্তৰ ইচ্ছাত, ভগৱন্তৰ বাসনাত এই কথাটোৱেই জগতক দেখুৱাই দিছে। দেৱতাসকলে ইয়াৰ আগতে তেওঁ আশ্বাসিত কৰিছিল, বুজাই দিছিল, জ্ঞান দিছিল যে এইটো কৰিলে আমি মহাযজ্ঞ কৰিলে হ'ব। কিন্তু ভগৱন্তে কৈছে নহয়, যিজনে যিটো কৰ্ম কৰিব,
কৰ্মৰ দায়িত্ব যিজনে নিজে ল'ব, গতিকে তেওঁ সুফল কুফল দুয়োটাৰে তেওঁৰ দায়িত্ব ল'ব লাগিব। গতিকে ইন্দ্ৰই মহাপাপ কৰিছে আৰু ইন্দ্ৰই মহাপাপ কৰাৰ সমস্ত দুখমুক্তৰ ব্যৱস্থাটো তেওঁ নিজেই কৰিব লাগিব। এইকাৰণে দেৱতাসকলৰ মনত পাহৰাই দিলে ধ্যান ধাৰণাটো। তেওঁলোকে সভা পাতি ইন্দ্ৰক ৰক্ষা কৰিবৰ কাৰণে যজ্ঞ কৰিবৰ কাৰণে বিচাৰিব লাগিছিল। কিন্তু এইটো জানো যে দেৱতাসকলে যজ্ঞ নকৰে। যজ্ঞ কৰি কাক দিব? মনুষ্যসকলেহে যজ্ঞ কৰে, পূজা কৰে। পূজা কৰি কাক দিয়ে? যজ্ঞৰ ভাগ দেৱতাসকলক দিয়ে। দেৱতাসকলে এতিয়া যজ্ঞ কৰিলে কি লাভ হ'ব? তেওঁলোকৰ যজ্ঞৰ ফলটো তেওঁ কাক দিব? নিজেতো নাপায়। গতিকে নিজে ফল নোপোৱা কৰ্ম কোনোবাই জানো আগুৱাই যাব পাৰিব জানো? গতিকে এইসকলক তেনেকৈ আঁতৰাই দিছে। বাৰু যি কি নহওক, যেনেকেই নহওক, ইন্দ্ৰই খন্তেকৰ কাৰণে যেন জিৰণি পাইছে, ব্ৰহ্মবোধি মহাপাপে এতিয়া তেওঁক আকৰ্ষণ কৰিব নোৱাৰা এক অৱস্থাত তেওঁ লৈ আছে। কিন্তু তাৰ ফলত কি হয়? কৃষ্ণ জয় কৃষ্ণ। ৰাম সহস্ৰ বৎসৰ অলক্ষিত ৰূপে আছিলন্ত ব্ৰত কৰি পৰম বান্ধৱ মাধৱৰ নাম জানি হৃদয়ত হৰি বৰ্ম হত্যা ৰুদে দেখাইলে অশ্বান্য দিশ প্ৰতি চুইবাক ইন্দ্ৰক নপাই বৰ্ম হত্যা গৈল পাছে ৰাম সেহিকে কালত ইন্দ্ৰ ভৈল যাই নহু সনামনি প্ৰতি বৃদ্ধাত প্ৰযোগ বলৰ প্ৰভাৱে পাইলে গয়া অমৰাৱতী ৰাম চৈত্যৰ গৰ্বে অন্ধ ভৈল পাছে শশীক বুলিলা যায় ইন্দ্ৰ ভৈল মূৰ ভজিও সুন্দৰী হাঁহি হাঁহি মুখ চাই। চাওক গুৰু সমস্ত। এতিয়া ইন্দ্ৰই গৈ প্ৰভু ভগৱন্তৰ নাভি কমলতে প্ৰৱেশ কৰা বুলি ক'ব লাগিব। পদ্মৰ ঠাইয়েদি গৈ যেতিয়া তেওঁ লুকাই আছে, লুকাই থাকি ভয় আৰু শংকাত তেওঁ আৰু কিমান সময় থাকিব? তাৰপিছত তেওঁৰ অন্তৰাত্মাত এটা ভাৱ স্থিৰ হৈ গ'ল যে মই য'তে আছোঁ ত'তেই মই ঈশ্বৰক মই ধ্যান কৰিব লাগিব, তপ কৰিব লাগিব। ইয়াৰ বাহিৰে আৰু মোৰ তৰণৰ উপায় নাই। সেইকাৰণে তেওঁ সেই পদ্মৰ ঠাৰিতেই সমস্ত জগতৰ অলক্ষিতেই কোনেও বুজিব নোৱাৰা, ধৰিব নোৱাৰাকৈ সেই পদ্মৰ ঠাৰিতেই সহস্ৰ বৎসৰ মহা তপ কৰিবলৈ আৰম্ভ কৰিলে। আনহাতে কি হ'ল? কৈলাসপুৰত বা মানস সৰোবৰত শিৱৰ যেতিয়া অধিষ্ঠান, সেই শিৱৰ অধিষ্ঠানত ইন্দ্ৰৰ পিছে পিছে দৌৰি যোৱা এই ব্ৰহ্মবদী
যি মহা চাণ্ডালিনী ৰাক্ষসিনীৰ ৰূপত গৈ আছে। লগে লগে শিৱই যেতিয়া বাধা দিলে, কাৰণ শিৱৰ গৃহত এনেকুৱা মহা দুৰাচাৰী অত্যাচাৰী মহাব্ৰহ্মবধৰ কোনো স্থান নাই। গতিকে শিৱই যেতিয়া সেই চাণ্ডালিনী ব্ৰহ্মবধী মহাপাপক যেতিয়া খেদি আহিল ত্ৰিশূল লৈ মাৰিবৰ কাৰণে, শিৱৰ ভয়ত সেই ব্ৰহ্মবধী পাপ কৈলাশৰ পৰা মানস সৰোবৰৰ পৰা পলাই আহিবলৈ বাধ্য হ'ল। আৰু তাৰ কাৰণতে ইন্দ্ৰই সেই মানস সৰোবৰৰ হ্ৰদত পদ্মৰ নাভিৰ তলত মহা আনন্দ মনেৰে তপ কৰিবলৈ সুযোগ পালে। আৰু এই কৰ্মৰ জৰিয়তে ইন্দ্ৰই নিজৰ কৃত কৰ্মক শুদ্ধ ৰূপ দিয়াৰ এটা সুযোগ দিলে। এতিয়া ভাগৱতে আৰু এটা বৰ্ণনা দিছে, স্বৰ্গৰ ৰাজ্যখন কোনো কাৰণতেতো আসন শূন্য বা ৰজাহীন হৈ থাকিব নোৱাৰে। ৰজাহীন হ'লেতো পুনৰ দৈত্যসকলে গৈ অধিকাৰ কৰিব। গতিকে সেই সময়ত ইন্দ্ৰ যিহেতু জগতৰ পৰাই পলাই গ'ল, গতিকে দেৱতাসকলে গুৰু বৃহস্পতিয়ে আলোচনা কৰি সিদ্ধান্ত কৰিলে যে এই দৈত্যসকলৰ ত্ৰাসৰ পৰা মুক্ত কৰিবলৈ স্বৰ্গত এজন ৰজাৰ প্ৰয়োজন আছে। গতিকে কোন হ'ব ৰজা? স্বৰ্গটোৰ এজনেই ৰজা দেৱতাসকলৰ মাজত, সেইজনেই হৈছে ইন্দ্ৰ। কিন্তু এই ইন্দ্ৰৰ ঠাইত কোনোবা এজন যদি ৰজা হ'ব লাগে, বা ইন্দ্ৰৰ ঠাইত যদি কোনোবা এজন আহিব লাগে দেৱতাসকলক ৰক্ষা কৰিবলৈ, তেতিয়াহ'লে মৰ্ত্যৰ পৰাই যাব লাগিব, মনুষ্য লোকৰ পৰাই যাব লাগিব। গতিকে সেই সময়ত যিজন মনুষ্য সকলোৱে ভয় কৰিছিল, সমী কৰিছিল, সেইজন হৈছে নহুষ ৰজা, যিজনৰ বল, জ্ঞান, বুদ্ধি, তপ আৰু যোগত সৰ্বশ্ৰেষ্ঠ আছে। গতিকে সেইকাৰণে সেই যোগ্যতাৰ বলত ইন্দ্ৰৰ আসনত উপবিষ্ট হ'বৰ কাৰণে বা দেৱতাসকলক ৰক্ষা কৰিবৰ কাৰণে বৃহস্পতিকে আদি কৰি দেৱতাসকলে আহি তেওঁৰ ওচৰত শৰণাপন্ন হ'ল আৰু আনন্দ মনেৰে নহুষে গৈ স্বৰ্গৰ আসনত উপবিষ্ট হ'ল। এয়া মনুষ্য লোকৰ কৃতকৰ্মৰ ফল যেনেদৰে পাব লাগে তেনেকৈ পাইছে। কিন্তু ফল পোৱাৰ পিছত সেই ফলত আসক্ত হওঁতেই তেওঁ নিজৰ চৰিত্ৰ, নিজৰ ধৰ্ম অটুট ৰাখি কৰ্ম কৰিছেনে নাই, তাৰ ওপৰত নিৰ্ভৰ কৰিব তেওঁৰ পৰৱৰ্তী ব্যৱস্থা। বাৰু যি কি নহওক, ইন্দ্ৰৰ আসনত বহাৰ লগে লগেই তেওঁৰ মনত এনেকুৱা এটা ভাৱ আহি গ'ল যে মইতো এতিয়া স্বৰ্গৰ ৰজা, তিনি তৈলোকৰতো মই অধিপতি, এতিয়া মোৰ আজ্ঞামতেতো সমস্ত হয়। গতিকে তেওঁৰ মনত এটা দুৰ্ভাৱনা আহি গ'ল যে ইন্দ্ৰৰ ভাৰ্যা শশীকে আদি কৰি সেই পত্নীগণ দেৱতা কন্যাসকল বা দেৱনাৰীসকল এতিয়াতো মোৰ অধীনত। গতিকে মই যেতিয়া ইন্দ্ৰ, গতিকে এইখন আসনৰ পৰাই মই যি ইচ্ছা তাকে কৰিব পাৰোঁ। ইয়াৰ আগতে ইন্দ্ৰই যিমানখিনি ভোগ কৰিছিল সমস্ত ভোগ মই কৰিব পাৰিম। গতিকে এইখিনিতে গুৰু সমস্ত সময়ৰ প্ৰতি লক্ষ্য ৰাখি আমি আসনৰ পৰা বিৰতি মাগিব লাগিব। কিন্তু তাৰ আগতে আমি এই ইন্দ্ৰৰ আসনৰ এটা ৰহস্য আপোনাসকলৰ আগত ব্যক্ত কৰিম যে এই ইন্দ্ৰৰ স্বৰূপতে এজন ব্যক্তি নহয়, এজন দেৱতা নহয়। গতিকে এই ইন্দ্ৰ হৈছে আসনৰ এক মৰ্যাদা। যিয়ে আসনত বহিব তেওঁৱে ইন্দ্ৰ, এই ইন্দ্ৰ নাম পাই যায়। যেনেকৈ ৰজাৰ আসনত বহিলে তেওঁ ৰজা হয়, কিন্তু ৰজাজনৰ নাম কি? যে অমুক 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 বিভিন্ন জনৰ আহে। ঠিক তেনেকৈ এতিয়া এই সপ্তম মনুৰ কাৰ্যকালৰ দিনত স্বৰ্গৰ এই সিংহাসনত অধিকাৰ কোনে কৰিছিল? কশ্যপ মুনিৰ পুত্ৰ বাসৱে। বাসৱে হ'ল ইন্দ্ৰ।
গতিকে আজি এই নহুকৰো চিন্তা কৰিছে যে এই আসনত যদি মই বহিলোঁ মইতো ইন্দ্ৰই হৈ গ'ল। গতিকে মই ইন্দ্ৰ যেতিয়া ইন্দ্ৰৰ ভাৰ্যা গণৰো মোৰে ভাৰ্যা